উজনিক মিয়া খেদাকে যথেষ্ট চৰ্চা হৈছে কিন্তু মিয়াসকল কেনেকৈ গৈছে ইমানকে মই উজনিত যাওঁতে দেখা পাওঁ যে আমাৰ মাটিখিনি আধি দিছোঁ কাক দিছোঁ বোলে মিয়াক আধি দিছোঁ এইবুলি বহুত দিন ধৰি মই লিখিছোঁ এইটো বিষয়ে এইটো ফেশ্বন হৈ গৈছিলে কিন্তু গৈ গৈ গোজালি মেলিছে নিজৰ খেতিখিনি মানুহে খেতি নকৰি কেৰম বোৰ্ড খেলি থাকি আমি কৰোঁ কি মিয়াক আধি দিছোঁ ঘৰ কনষ্ট্ৰাকশ্যন বিৰাট চলি আছে এইটো অনস্বীকাৰ্য যে মিস্ত্ৰী কাঠ মিস্ত্ৰী ইলেক্ট্ৰিচিয়ান চব মিয়াসকলে এতিয়া আধিপত্য হৈছে চ' লাহে লাহে মিয়াসকল উজনি উত্তৰ সকলোতে সোমাই গৈছে তাকে লৈ মানুহৰ কিছু চিন্তা নিশ্চিতভাৱে আছে যে জনগাঁথনি সলনি হ'ব নেকি যেনেকৈ নামনিত বা মধ্য অসমত হৈছে আৰু সেইকাৰণে ক্ষুব্ধ হৈছে তাৰ নিৰাময় উপায়টো কি মোৰ মতে এটা নিৰাময় উপায় হৈছে আমাৰ সমাজ চৰকাৰ বা জাতীয় সংগঠনৰ এটা ডাঙৰ ৰোল আছে আমি মাটিখিনি আমাৰ অসমীয়া মানুহে সদায় খেতি কৰিছিলে এখন আধ্যমন্তৰ ঘৰ মানে বাৰীত মাছ বাৰীত শাক পাচলি পুখুৰীত মাছ ভঁৰাল এইখনে এখন আধ্যমন্ত সমাজ তাৰমানে আমাৰ খেতিৰ ইতিহাস আছে আমাৰ মেনুৱেল ৱৰ্কৰ ইমান ইতিহাস নাই কিন্তু আমি ভাল খেতি কৰিছিলোঁ কিয় আমি নকৰা হ'ল যদি আমি মাটিখিনি পেলাই নথৈ এটা খেতি কৰি দুবাৰ বাকী খৰালি সময় টেনিছ বল খেলি সময় কটোৱাতকৈ তিনিবাৰ আমি যদি খেতি কৰিব পাৰোঁ কিয় নোৱাৰিম মিয়াসকলে পাৰে অসমীয়া মানুহে কিয় নোৱাৰিব সো এইটো কৰা কোনে কৰিব চৰকাৰ এটা উদগনি দিয়া এটা প্ৰক্ৰিয়া মাল্টিপল ক্ৰপিং উদগনি দিয়া প্ৰক্ৰিয়া জলসিঞ্চনৰ ব্যৱস্থা কৰক আৰু সমাজ ছাত্ৰ সন্থা জাতীয় সংগঠন আমাৰ মানুহৰ মাজত কৰ্মস্পৃহা অনাটো আমাৰ তাকে দৰকাৰ কাৰণ যদি ভেকুৱাম থাকে মিয়াসকলে সোমাইছে আৰু সেইটো ভেকুৱামটোৰ পিছতে জনগাঁথনিৰ পৰিৱৰ্তনৰ যিটো আমাৰ চিন্তাত পৰিৱৰ্তন হ'ব পাৰে এটাই উপায় আছে আমি নিজে কাম কৰোঁ এটলিষ্ট খেতি কৰি আমাৰ কিছুমান ৰোল মডেল সৃষ্টি কৰোঁ আৰু খেতিৰ জৰিয়তে পথাৰখিনি ৰাখোঁ বজাৰখন ৰাখোঁ আৰু এইভাগে এইটো যদি সমস্যাটো যথেষ্ট কম কৰিব পৰা যাব যদিহে অসমীয়া মানুহে কাম কৰিবলৈ খেতি কৰিবলৈ আৰু যিসকল লোকে বেছি পঢ়া শুনা কৰা নাই তেওঁলোকে যদি এই যিটো ল' স্কিল এক্টিভিটি ঘৰ বনোৱা বা ৰাস্তাৰ কাম যদি কৰিবলৈ লয় বহু চাকৰি সৃষ্টি হ'ব আৰু মিয়া খেদোৱা কথাটো বহু পৰিমাণে যে আমি নিজেই নিজৰ কাম সৃষ্টি কৰি আমি এইটো কণ্ট্ৰল কৰিব পাৰোঁ ধন্যবাদ